মই মোৰ পত্নীক 3 তালাক দিয়া নাছিলো। এই ভাষ্য আমাৰ নহয়, এই ভাষ্য চমকা নিবাসী মাইনুল হকৰ। মই ধনৰ বিনিময়ত বটলোৱা আৰক্ষীক মেনেজ কৰা নাছিলো। এনে যে থানা উচিত এনে মিছামিছি হেৰি কৰিছে তাক বোলে থানা উচিত বোলে পইচা দিছো মই কৈছো যে একো দিয়া নাই। মই মোৰ পত্নীক 3 তালাক দিয়া নাছিলো। মই আদালতত তাইক বিবাহ বিচ্ছেদহে দিছো। তালাক দিয়া নাম তাক কোৰ্টত দিবছে দিছো, কোৰ্টত দিবছে। মই ৰেজিয়া বেগমক দাবী ধমকি দিয়া নাছিলো, মাৰপিটো কৰা নাছিলো। নাই তাক একো মাৰপিট কৰা নাই, একো মাৰপিট কৰা নাই, এনে মিছা কৈছে। ৰেজিয়া বেগম তাইৰ আত্মীয়ৰ ঘৰত নাছিল, মোৰ ঘৰতেই আছিল। এইটো মিছা, মোৰ ঘৰতেই আছিল। মই কোনো পৰকীয়া কৰা নাছিলো। আজি বটদ্ৰৱাৰ চমকাত এদল সাংবাদিকৰ আগত এনেদৰে কয় চমকা গাঁৱৰ আব্দুল হামিদৰ পুত্ৰ মাইনুল হকে। ৰেজিয়া বেগমে মোৰ বিৰুদ্ধে বটদ্ৰৱা থানাত যি এজাহাৰ দাখিল কৰিছে সেইবোৰ সম্পূৰ্ণ মিছা। যোৱা 11 মাৰ্চত মোৰ বিৰুদ্ধে যিবোৰ বাতৰি সম্প্ৰচাৰ হৈছিল সেইবোৰ সম্পূৰ্ণ মিছা। আজি এদল সাংবাদিকৰ আগত এইদৰে কয় চমকা গাঁৱৰ যুৱক মাইনুল হকে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম 24। নাই তাক কি একো হাৰাশাস্তি কৰা নাই তাক মই। এনে যে থানা উচিত এনে মিছামিছি হেৰি কৰিছে তাক বোলে থানা উচিত বোলে পইচা দিছো মই কৈছো যে একো দিয়া নাই। ছেকেণ্ড হৈছে কৈছে পইচা একো দিয়া নাই। তালাক দিয়া নাই নেকি আপনি? 3 তালাক দিছে বুলি? না তালাক দিয়া নাম তাক কোৰ্টত দিবছে দিছো, কোৰ্টত দিবছে। তেওঁ দাবী কিবা মাৰপিট কৰিছে বুলি শুনিছো। নাই তাক একো মাৰপিট কৰা নাই, একো মাৰপিট কৰা নাই, এনে মিছা কৈছে। আচ্ছা সি আত্মীয় ঘৰত আছে বুলি কৈছে? নাই এইটো মিছা, মোৰ ঘৰতেই আছিল। আপোনাৰ ঘৰত থাকি আপোনাৰ মোৰ ঘৰতে মই দাবী দিয়াৰ পিছত তথাপি মোৰ ঘৰতে আছিল। এতিয়া সি আজি এসপ্তাহ হৈছে মোৰ ঘৰৰ পৰা তাক ওলাই দিছো। কিমানটা কেছ কৰিছে? মোৰ ঘৰত থানাত কিজানি 5টামান কেছ কৰিছে, কোৰ্টতো 4-5টামান কেছ কৰিছে। আপুনি চেক কৰিলে কোৰ্টত চেক কৰি তথাপি আপোনাৰ ঘৰ নাই? ঘৰ নাই, মোৰ ঘৰতে আছে। আজি এসপ্তাহ হৈছে মোৰ ঘৰতে দিছে সি। তাই আপোনাক ডাইভোৰ্চ দিয়া নাই? তাক দিয়া নাই, মই তাক ডাইভোৰ্চ দি দিছো কোৰ্টত। ৰেজিয়া বেগম, ঘৰত লংকা টঙিয়া। আপোনাৰ নাম? মোৰ নাম মাইনুল হক। আপোনাৰ ঘৰ? জানো এইবিলাক মই জানো। মাইনুল হক মোৰ সম্বন্ধীয় মানুহ হয়। আজি প্ৰায় 6 মাহৰ আগৰ পৰাই দুয়োপক্ষৰ ফালৰ পৰা কেছ মামলা হৈ আছে। বটদ্ৰৱা থানাতে কেছ দুয়োপক্ষই কৰি আছে। ইয়াৰ লগতে মাইকীজনীয়ে বা বোৱাৰীজনীয়ে কোৰ্টতো কেছ কৰিলে কেইবাটাও, ঘোঁৰাকেইদাপি মাৰপিট কেছ 5টা নে 6টা কেছ চলি আছে। তাৰ অন্তৰালত ৰৈ আছে আমি ৰাইজ হিচাপে, চমকা ৰাইজ হিচাপে জানিব পাৰিছো আৰু চাই আছো, দেখি আছো এই বোৱাৰীজনী চৰিত্ৰহীন। আজি 6 মাহ আগৰ পৰাই মাইনুলৰ ষ্টেটমেণ্ট মতে, জনমন্দিৰ মতে তেওঁক বহুত ধৰণৰ মাইকীজনীক বহুত ধৰণৰ চেষ্টা চলাইছিলে ভাল হোৱাৰ বাবে, কিন্তু মাইকীজনী কোনো ধৰণৰ কথা তেওঁ মানা নাই। তেওঁ দিনৰ ভাগত ঘৰৰ পৰা ওলাই যায়, ৰাতি 10টা, 11টা, 12টাত ৰাতি আহি সোমাইহি। সুধিলেও মাইকীজনীয়ে কয় বোলে অত গৈছিলে তত গৈছিলে, এনেকুৱা কাৰুকাৰ্য। তাৰ পৰিণামত আমি গম পাই আছো যে তেওঁ বিভিন্ন মানুহৰ লগত প্ৰেম প্ৰীতিত ব্যস্ত হৈ থাকে। প্ৰেম প্ৰীতিত ব্যস্ত হৈ থকাৰ বাবদ মাইনুল হকে বহুত ধৰণৰ চেষ্টা তেওঁ কৰিছে, বহুত বাধা বিঘিনি দিছে। বাধা বিঘিনি দিয়াৰ উপৰিও তেওঁ বাধা উলংঘা কৰি নামানি তেওঁ বিভিন্ন ঠাইত ঘূৰি ফুৰে। ৰাতি গম পাওঁ অমুকৰ ঘৰত গৈ তুমুকৰ ঘৰত গৈ থাকে, আৰু লগতে তেওঁৰ ঘৰত জিলেপীৰ টোপোলা পোৱা যায়, গোল্লা টেমা পোৱা যায়, আৰু লগতে পোৱা যায় খুৰমাৰ আৰু খেজুৰো টেমা পোৱা যায়, আৰু ডাঙৰ ডাঙৰ মাছ, মাগুৰ মাছ, শিঙি মাছ, ডাঙৰ মাছৰ টোপোলাও তেওঁৰ ঘৰত পোৱা যায়। গতিকে আমি অতি আশ্চৰ্য হৈ পৰিছো, যিহেতু এজন দুখীয়া মানুহ ইমান বস্তু বাহিনী, খানা হিচাপে ইমান বস্তু বাহিনী, এজন অফিচাৰৰ নিচিনা তেওঁৰ খানা খোৱা ক'ৰ পৰা আহে, কিন্তু তাৰ অন্তৰালত ৰৈ আছে পৰকীয়া তেওঁৰ সম্পৰ্ক। গতিকে লজ্জাজনক কথা। আমি চমকাৰ সকলো ৰাইজে তাৰ বাবে বহুত ধৰণৰ ভুগিছো। এই মাইকীজনীয়ে সৰুৰ পৰা ডাঙৰ যিমান মতাই হওক মাইকী হওক তাৰ লগত তাৰ ভাল ধৰণৰ সম্পৰ্ক গঢ়ি উঠে। গতিকে আমি ৰাইজে একপক্ষীয়ভাৱে তেওঁক ইয়াৰ পৰা আঁতৰাই দিব বিচাৰিছো। তেওঁৰ মাক বাপেকৰ ওচৰত আমি পঠিয়াই দিয়াৰ কাৰণে বহুত চেষ্টা কৰি আছো, কিন্তু তেওঁ অপাৰক হিচাপে নাযায়। গতিকে আমি উপায়বিহীন হয় আমি থানাতো কেছ কৰিছো। কেছ কৰাৰ পিছত
মাইনুল হকে ডাইভৰ্চো দি দিলে আমি তেওঁক ঘৰৰ পৰা ওলাই দি পেলাই তেওঁৰ বাপেকৰ ঘৰত যোৱাৰ বাবে আমি বহুত চেষ্টা চলাই আছো গতিকে তেওঁ চমকা গাঁওখন একেবাৰে বিনষ্ট কৰি পেলালে গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছো অথচ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা দেৱলৈও মই অনুৰোধ জনাইছো যাতে উক্ত বোৱাৰীজনীক আমাৰ চমকা গাঁৱৰ পৰা উলিয়াই নি নিজৰ মাক বাপেকক সমজাই দিয়াৰ বাবে মই অনুৰোধ জনাইছো লগতে আমাৰ বৰদা থানাত তেওঁ যিবিলাক গোচৰ তৰিছে বা এই উল্লেখ কৰিছে এই সম্পূৰ্ণ ভিত্তিহীন গতিকে মই আশা ৰাখিছো যে আমাৰ বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ বিপক্ষে ন্যায় প্ৰদৰ্শন কৰি উক্ত বোৱাৰীজনীক আমাক চমকা নিকা শুদ্ধ সমাজ এখন গঢ়ি তোলাৰ প্ৰচেষ্টাত তেওঁক ইয়াৰ পৰা আঁতৰাই লৈ যোৱাৰ বাবে মই অনুৰোধ জনাইছো